নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে বায়ু অসম। আজিৰ আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব চেণ্ট্ৰেল ব্যুৰ অফ ইনভেষ্টিগেশ্যন অৰ্থাৎ CBI কাম কেনেকৈ কৰে। আপোনালোকে নিশ্চয় জানে যে CBI আমাৰ দেশৰ ডিফেন্স অৰ্থাৎ সুৰক্ষাৰ ক্ষেত্ৰত যথেষ্টখিনি সহযোগিতা আগবঢ়াই আহিছে। কিন্তু এই ইনভেষ্টিগেশ্যন এজেন্সিটোৱে কাম কেনেকৈ কৰে সেইটো জনাটো আপোনালোকৰ বাবে অতিকৈ জৰুৰী। গতিকে আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে সম্পূৰ্ণ ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিছোঁ। সকলোকে প্ৰথমে জানো আহক CBI কি। চেণ্ট্ৰেল ব্যুৰ অফ ইনভেষ্টিগেশ্যন অৰ্থাৎ কেন্দ্ৰীয় তদন্ত বিভাগ এইটো হৈছে ভাৰতৰ এটা চৰকাৰী বিশেষ তদন্ত শাখা। এই এজেন্সিটোৱে অপৰাধৰ লগত জড়িত ৰাষ্ট্ৰীয় তদন্তসমূহ কৰে। CBIৰ লক্ষ্য হৈছে ইণ্ডাষ্ট্ৰী, ইম্পাৰ্টিয়েলিটি আৰু ইণ্টাগ্ৰিটি অৰ্থাৎ ঔদ্যোগিক নিষ্পক্ষতা আৰু অখণ্ডতা। এই এজেন্সিটোৱে দেশৰ সকলোতকৈ ডাঙৰতকৈ ডাঙৰ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ অপৰাধসমূহ যেনে মাৰ্ডাৰ, স্কেম, কাৰাপশ্যন আদি দিশত ইনভেষ্টিগেশ্যন তথা তদন্ত কৰে। প্ৰথমে CBI ভ্ৰষ্টাচাৰ, ঘুষ দিয়া আৰু ঘুষ লোৱাৰ ক্ষেত্ৰত তদন্ত কৰিছিল, কিন্তু 1965 চনৰ পৰা আতংকবাদ, কিডনেপিং, হত্যা আৰু বিত্তীয় অপৰাধৰ লগত জড়িত কামসমূহ CBI কৰি আহিছে। কি CBI আৰু FBI কি নেকি? FBI মানে হৈছে ফেডাৰেল ব্যুৰ অফ ইনভেষ্টিগেশ্যন, য'ত CBIৰ লগত বহুতখিনি বিল আছে, কিন্তু CBIৰ অধিকাৰ আৰু কাৰ্যক্ষেত্ৰ FBIৰ তুলনাত বহুত সীমিত। যদি ক'ব যাওঁ CBIৰ স্থাপন কেতিয়া হৈছিল, তেনেহ'লে কৈ দিওঁ যে 1941 চনত ভাৰত চৰকাৰে স্পেচিয়েল পুলিচ ইষ্টাব্লিছমেণ্ট স্থাপন কৰিছিল, যাৰ কাম আছিল দ্বিতীয় বিশ্বযুদ্ধত ভাৰতীয় যুদ্ধ আপৰতীয় বিভাগত লেনদেনত ঘুষখোৰী আৰু ভ্ৰষ্টাচাৰৰ বিষয়ৰ ওপৰত তদন্ত কৰা। এই বিশেষ পুলিচ ইষ্টাব্লিছমেণ্টক 1963 চনত CBI নামলৈ কনভাৰ্ট কৰি দিয়া হৈছিল। দিল্লী স্পেচিয়েল পুলিচ এষ্টাব্লিছমেণ্ট অধিনিয়ম এক্ট 1946ৰ দ্বাৰা CBIক তদন্তৰ শক্তি দিয়া হৈছে। CBIৰ হেডকোৱাৰ্টাৰ আছে নতুন দিল্লীত আৰু ইয়াৰ প্ৰতিষ্ঠাপক অৰ্থাৎ ফাউণ্ডিং ডাইৰেক্টৰ হৈছে DP কোহলি। এতিয়া প্ৰশ্ন হ'ল CBIৰ কিমানটা বিভাগ আছে? তেনেহ'লে কৈ দিওঁ যে CBI দুটা উইংছ অৰ্থাৎ বিভাগ আছে। জেনেৰেল ক্ৰাইম উইংছ অৰ্থাৎ সামান্য অপৰাধ বিভাগ আৰু ইকনমিক ক্ৰাইম উইংছ অৰ্থাৎ আৰ্থিক অপৰাধ বিভাগ। সামান্য অপৰাধত জেনেৰেল ক্ৰাইম উইংছ অৰ্থাৎ সামান্য অপৰাধ বিভাগে নিয়ন্ত্ৰণ কৰে। আৰ্থিক শ্ৰেণীৰ লগত জড়িত অপৰাধসমূহ ইকনমিক্স ক্ৰাইম উইংছ অৰ্থাৎ আৰ্থিক অপৰাধ বিভাগে নিয়ন্ত্ৰণ কৰে। CBIৰ গঠনৰ পিছত এণ্টি কাৰাপশ্যন ডিভিজন, ইকনমিক অফেন্স ডিভিজন, স্পেচিয়েল ক্ৰাইম ডিভিজনৰ দৰে তিনিটা ভাগত বিভক্ত কৰি দিয়া হৈছিল। এতিয়া কম এই ডিভিজনসমূহে কি কাম কৰে। এণ্টি কাৰাপশ্যন ডিভিজনে কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰী, কেন্দ্ৰীয় পাব্লিক উপক্ৰম, কেন্দ্ৰীয় বিত্তীয় সংসাধনৰ লগত জড়িত ভ্ৰষ্টাচাৰ, ঘুষঘাছৰ লগত জড়িত তদন্তসমূহ কৰে। আৰু ইকনমিক অফেন্স ডিভিজনে বিত্তীয় ঘুষঘাছ, বেংক ঘুষঘাছ, আয়াত নিৰ্যাত, বিদেশী মুদ্ৰা অতিক্ৰমণ, প্ৰত্নতান্ত্ৰিক, নাৰ্কোটিক, সাংস্কৃতিক বিনাশগ্ৰস্ত বস্তুৰ লগত জড়িত তদন্ত কৰে। আনফালে স্পেচিয়েল ক্ৰাইম ডিভিজনৰ কথা ক'ব যাওঁ যদি বোমা বিস্ফোৰণ, আতংকবাদ, আণ্ডাৰৱৰ্ল্ড আৰু মাফিয়াৰ লগত জড়িত অপৰাধসমূহৰ তদন্ত কৰে। এতিয়া প্ৰশ্ন হ'ব পাৰে যে CBIক ইনভেষ্টিগেশ্যন কৰিবলৈ কাৰোবাৰ পৰা অনুমতি ল'ব লাগে নেকি? ইয়াৰ উত্তৰ ক'বলৈ গ'লে CBI যদিও ভাৰতৰ এটা সকলোতকৈ ডাঙৰ তদন্ত শাখা, তথাপিতো ভাৰত চৰকাৰৰ আদেশ অনুসৰিহে তদন্ত আৰম্ভ কৰিব পাৰে। ভ্ৰষ্টাচাৰৰ লগত জড়িত CBI ডাইৰেক্ট তদন্ত কৰিব পাৰে। কাৰাপশ্যনৰ লগত জড়িত অপৰাধসমূহত কেন্দ্ৰীয় নাইবা ৰাজ্য চৰকাৰৰ অনুমতি নোলোৱাকৈ CBI কাম কৰিব পাৰে। যদি প্ৰশ্ন কৰা যায় CBIক তদন্ত কৰাৰ আদেশ ক'ৰ পৰা আহে, তেনেহ'লে কৈ দিওঁ যে ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ সহমতত ৰাজ্যৰ নানান মামলাত তদন্ত কৰিবলৈ CBIক অনুমতি দিয়া হয়। উচ্চ ন্যায়ালয় অৰ্থাৎ হাইকোৰ্ট আৰু উচ্চতম ন্যায়ালয় অৰ্থাৎ সুপ্ৰিম কোৰ্টে ৰাজ্য অথবা কেন্দ্ৰীয় চৰকাৰৰ বিনা অনুমতিত তদন্ত কৰিবলৈ আদেশ দিব পাৰে। এতিয়া প্ৰশ্ন হ'ব পাৰে CBI ডাইৰেক্টৰজনক কেনেকৈ নিযুক্তি দিয়া হয়? তেনেহ'লে কৈ দিওঁ যে CBI ডাইৰেক্টৰজনক নিযুক্তি দিয়া প্ৰক্ৰিয়া গৃহ মন্ত্ৰালয়ৰ পৰা আৰম্ভ হয়। গৃহ মন্ত্ৰালয়ৰ অনুভৱৰ আধাৰত IPS অধিকাৰীৰ তালিকা বনোৱা হয়। ইয়াৰ পিছত বিভাগীয় কৰ্তৃপক্ষ য'ত প্ৰধানমন্ত্ৰী, ভাৰতৰ জ্যেষ্ঠ ন্যায়াধীশ আৰু পাৰ্লিয়ামেণ্টৰ নেতা পালিনেতাৰ বিবেচনা কৰি এজন দক্ষ IPS বিষয়াক উক্ত পদটোৰ বাবে চিলেকশ্যন কৰা হয়। এতিয়া CBI চিফ অৰ্থাৎ CBI মুখ্য হৈছে সুবোধ কুমাৰ জয়ছৱাল। 1997 চনৰ আগলৈকে CBI ডাইৰেক্টৰজনক নিজ ইচ্ছামতে চৰকাৰে পদৰ পৰা আঁতৰাব পাৰে, কিন্তু 1997 চনৰ পৰা CBI ডাইৰেক্টৰজনক নিম্নতম 2 বছৰ হ'লেও কাৰ্যকালত থাকিব পৰা শক্তি দিছে।
আৰু এইটো কথাও সকলোৱে জানে যে CBI অফিচাৰসকলৰ কোনো পাৰ্টিকুলাৰ ইউনিফৰ্ম নাথাকে আৰু এজন CBI হ'বলৈ হ'লে UPSC SSC পৰীক্ষাত উত্তীৰ্ণ হ'ব লগা হয় গতিকে বন্ধুসকল CBI হৈছে ভাৰতৰ এটা ইম্পৰ্টেণ্ট তদন্ত শাখা আৰু আপুনি যদি এই ইনফৰমেশ্যনখিনিৰ বাহিৰে আৰু অন্য ইনফৰমেশ্যন জানিব বিচাৰে তেনেহ'লে কমেণ্ট কৰি আমাক জনাব আমি আপোনাৰ কমেণ্ট অনুযায়ী ইনফৰমেশ্যন দিবলৈ প্ৰয়াস কৰিম ধন্যবাদ জয় আই অসম